কৰা হ'ল আৰু হোজাই জিলা ৱেব মিডিয়া সন্থা গঠন কৰাৰ পাছত আজি যিহেতু তেওঁলোকে এখন সভাৰ আয়োজন কৰিছিল আৰু আমাক আমন্ত্ৰণ জনাই আহিছিলে প্ৰথমে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে সাংবাদিকসকলৰ যি ভূমিকা সমাজত সাংবাদিকসকলৰ ভূমিকা বা দায়বদ্ধতাৰ ওপৰত আজি পৰ্যালোচনা কৰা হ'ল কেৱল সেয়াই নহয় ইয়াৰ জৰিয়তে তেওঁলোকে বাল্য বিবাহ সমাজৰ পৰা কেনেকৈ ৰোধ কৰিব পাৰি ড্ৰাগছ কেনেকৈ মুক্ত কৰিব পাৰি ড্ৰাগছ মুক্ত সমাজ কেনেকৈ গঠন কৰিব পাৰি অৰ্থাৎ সাংবাদিকসকলৰ যি দায়বদ্ধতা বা দায়িত্ব সেই দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে আৰু এই গুৰুত্ব আৰোপ কৰিয়ে তেওঁলোকে আচলতে এখন সভাৰ আয়োজন কৰিছে যিখন সজাগতা সভাৰ জৰিয়তে এই ভিতৰুৱা অঞ্চলটোৰ পৰা তেওঁলোকে ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে বাল্য বিবাহ ৰোধ কৰিব বিচাৰিছে নিশ্চিতভাৱে প্ৰশংসনীয় পদক্ষেপ মই আশা কৰিম এই ৱেব মিডিয়া সন্থাৰ পৰা অসমৰ বাকী সন্থাসমূহে বা বাকী ৱেব মিডিয়া সাংবাদিকসকলেও শিকাৰ প্ৰয়োজন আছে কিছু বিশেষ কথা জনাৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকে কি ধৰণে আচলতে পদক্ষেপ গ্ৰহণ কৰিছে জনাটো খুব জৰুৰী আৰু সাংবাদিকসকলক ঐক্যবদ্ধ কৰিবৰ বাবে যি ৱেব মিডিয়া সন্থাই আজি ভূমিকা গ্ৰহণ কৰিছে সেয়া নথৈ আনন্দিত হৈছোঁ আৰু সাংবাদিকসকলৰ বাবে তেওঁলোকে বিভিন্ন সময়ত মাত মাতি যাব আৰু সাংবাদিকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ বাবে একেবাৰে বদ্ধপৰিকৰভাৱে একগোট কৰি সাংবাদিকসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সন্থাটো গঠন কৰা হৈছে আৰু ৱেব মিডিয়া সন্থাৰ প্ৰতিগৰাকী সংবাদকৰ্মী বা ৱেব মিডিয়া সন্থাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু আমাকো আমন্ত্ৰণ জনাইছে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যক্তিগত আমন্ত্ৰণ জনাই যি পদক্ষেপ লৈছে এয়া নিশ্চিতভাৱে ইতিবাচক আৰু সমাজৰ বাবে এটা আদৰণীয় পদক্ষেপ বুলি একদম জিলা ৱেব মিডিয়া সন্থাৰ তৰফৰ পৰা আজিৰ সভাত উপস্থিত হোৱা হোজাই জিলাৰ বিভিন্ন শিক্ষাবিদ বিভিন্ন দল সংগঠনৰ নেতৃত্ব বিভিন্ন জ্যেষ্ঠ সমাজসেৱক আৰু বিশেষকৈ আমাৰ লংকা প্ৰেছ ক্লাবৰ সভাপতিকে সাধাৰণ সম্পাদকে আদি কৰি তেওঁলোকে উপস্থিত হৈ আৰু আমাৰ মুখ্য অতিথি নেত্ৰজিৎ বৰা উপস্থিত হৈ যি মূল্যৱান বক্তব্যৰ দ্বাৰা আমাক কৃতাৰ্থ কৰিলে তেওঁলোকৰ বক্তব্য যি মূল কথাখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগত একেই গতিকে অনাগত সময়ত হোজাই জিলা ৱেব মিডিয়া সন্থাৰ আজি প্ৰথমখন সভা আছিলে মুকলি সভা আৰু এই সভাত আমি তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ দিশে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মূল্যৱান পৰামৰ্শ আমাক দিছে আমি সেই পৰামৰ্শ অনুসৰণ কৰি অনাগত দিনত আমাৰ সমাজৰ পৰা বাল্য বিবাহ দূৰ কৰাৰ ক্ষেত্ৰত সজাগতা অভিযান ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত আমাৰ অভিযান হ'ব আৰু ইয়াৰ লগতে মই এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে এই সভাখন আমি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অবৈধ কৰ্মৰ সৈতে জড়িত যিসকল বিভিন্ন ধৰণৰ বাধা তেওঁলোকে দিছিলে যে এই সভাখন কোনো পৰ্যায়ে কৰিব নোৱাৰি বা আমি পাতিব নোৱাৰোঁ কিন্তু সকলো বাধাক নেওচি যিহেতু আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি সবলভাৱে সঠিক পথেৰে আগুৱাই যোৱাৰ লক্ষ্যৰে আমি আগুৱাই আহিছোঁ গতিকে আমি সকলো ধৰণৰ অপৰাধৰ লগত জড়িত থকা ব্যক্তিক আমি সকীয়াই দিছোঁ যে অনাগত সময়ত হোজাই জিলা ৱেব মিডিয়া সন্থাই কাৰো অবৈধ কামৰ লগত চোৰাং কামৰ লগত সমাজ বিৰোধী কামৰ লগত জড়িত থকা কোনো ব্যক্তিক ৰঙা চকুক আমি ভয় নকৰোঁ তেওঁলোকক স্পষ্টভাৱে ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যদি অনাগত সময়ত এনেধৰণৰ আমাক ৰঙা চকু দেখুৱাবলৈ যত্ন কৰে তেনেহ'লে আমি ৱেব মিডিয়া হোজাই জিলা সন্থাৰ জৰিয়তে আইনী ব্যৱস্থাৰে আমি তেওঁলোকক নাকি লগাবলৈ যত্ন কৰিম গতিকে আমি একোগৰাকী সৈনিক 40 গৰাকী হোজাই জিলা বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মী আমাৰ লগত জড়িত আছে আৰু আমি একোগৰাকী সৈনিক আমি ভয়াতুৰ নহয় আমি কাৰো দাদাগিৰি বা কাৰো ৰঙা চকুক আমি ভয় নকৰোঁ গতিকে তেওঁলোকে অনাগত দিনত যাতে সুন্দৰভাৱে সমাজৰ লগত চলে সমাজ বিৰোধী কামৰ পৰা আঁতৰি থাকে সেই আহ্বান আমি জনাইছোঁ আমি সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো লাঞ্ছিত বঞ্চিত নিৰ্যাতিত সেই লোকসকলক আগুৱাই আনি শৈক্ষিক দিশতে হওক বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমাৰ কামখিনি আমি কৰিম আৰু সমাজৰ জ্যেষ্ঠ শিক্ষিত নাগৰিকসকলৰ পৰামৰ্শ লৈ আমি কাম কৰিম আমি উদীয়মান যুৱ সমাজ ৱেব মিডিয়া সন্থাৰ লগত জড়িত আমি সদায় আমাৰ জ্যেষ্ঠ মুৰব্বী আমাৰ উপদেষ্টাসকলৰ বুদ্ধি পৰামৰ্শ মতে আমি আলোচনা ক্ৰমে আমি কাম কৰিম যাতে আমাৰ পদক্ষেপত কোনো ধৰণৰ ভুল কাম নহয় আমি ভুল কাম নকৰোঁ গতিকে সদশেষত আকৌ মই কৈছোঁ যে অন্যায় কামত অবৈধ কামত জড়িত থকা ব্যক্তিয়ে আমাক ৰঙা চকু দেখুৱালে নিস্তাৰ নাপাব কৰ্মকৰ্তা গোটেইখিনি থাকিব সভাৰ অন্তত আমাৰ আলোচনা আছে গতিকে এতিয়া সকলোৱে মনোযোগেৰে আমাৰ যিসকল বাহিৰত আছে সকলোকে কৈছোঁ মঞ্চত আহক সভাপতি মহোদয়ৰ মূল্যৱান বক্তব্য জড়িত কৰাৰ প্ৰচেষ্টা লৈছে আৰু যিসকলে বৰ্তমান গাঁৱে সংবাদ দখল কৰি আছিলে বা সংবাদ দি আছিলে প্ৰদান কৰিছিলে ৰাইজৰ বাবে গোটেই হোজাই জিলাৰ ৱেব মিডিয়াৰ সমিতিখনৰ জৰিয়তে এটা সৎ আৰু নিষ্ঠা আহিব কিছুমান কৰ্ম ব্যৱস্থা ইয়াত প্ৰয়োজন হ'ব আৰু তেওঁলোকে শৃংখলাবদ্ধ হিচাপে হোজাই জিলাৰ সংবাদ পৰিৱেশন কৰি পেলাই অসমৰ প্ৰেক্ষাপটত আগুৱাই লৈ যাবলৈ আমাৰ বিশ্বাস আছে।